নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিশা ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰাজ্য কপুৱা ঘটনাই বৰ্তমান সময়ত জুকাৰণিৰ সৃষ্টি কৰিছে কিয়নো ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে যাৰ ফলত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু দুগৰাকী জীৱন মৃত্যুৰে যুঁজি আছে ছগৰাকীকৈ লোকৰ সপোন চুৰমাৰ হৈছে বৰ্তমান সময়ত ৰাজ্যত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে নিশাৰ ভাগত প্ৰচণ্ড খুন্দা মাৰিছে ট্ৰাক আৰু এম্বুলেন্সে যাৰ ফলত ছগৰাকী লোকৰ মৃত্যু হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এক বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে নিশা ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে যাৰ ফলত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে ছগৰাকী লোকৰ থিতাতে মৃত্যু আহিছে নাম আহি পৰিছে ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে দুজনৰ অৱস্থা সংকটজনক এতিয়াও মৃত্যুৰে যুঁজি আছে হস্পিটেলত আৰু বৰ্তমান সময়ত নিশা ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও বৰ্তমান পৰ্যন্ত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰোগীসহ ৰোগীৰ আত্মীয় আছিল এম্বুলেন্সখনত আৰু বৰ্তমান ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ ঢেকিয়াজুলিৰ বৰতলাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু বৰ্তমান সময়ত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজপথত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰাজপথত তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে কিয়নো নিশাৰ ভাগত ৰাজ্য কপুৱা ভয়ংকৰ পথ দুৰ্ঘটনা এটা শিহৰণকাৰী পথ দুৰ্ঘটনা যাৰ ফলত ৰাজ্য কঁপিছে ৰাজ্যত হাহাকাৰ পৰিবেশ কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে এম্বুলেন্সত থকা কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল যাৰ ফলত এম্বুলেন্সখন ভাগি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এম্বুলেন্সৰ সন্মুখভাগ বৰ্তমান সময়ত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আৰু ভয়ংকৰ দুৰ্ঘটনাত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে ডাঙৰ খবৰ বৰ্তমান সময়ত ছগৰাকী লোকৰ মৃত্যু হৈছে নাম আহি পৰিছে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে যাৰ পিছতেই কান্দোনৰ ৰোল উঠিছে ঢেকিয়াজুলিত বৰ্তমান সময়তো চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো নিশাৰ ভাগত হাহাকাৰ পৰিবেশ ভয়ংকৰ পথ দুৰ্ঘটনাত বৰ্তমান সময়ত চাঞ্চল্যৰ সৃষ্টি হৈছে ঢেকিয়াজুলি বৰতলাত ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে টিউলিপ চাহ বাগিচাৰ পৰা ৰোগীসহ ৰোগীৰ আত্মীয় আছিল এম্বুলেন্সখনত ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে কিন্তু বৰ্তমান পৰ্যন্ত ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু ছগৰাকী লোকৰ নাম আহি পৰিছে বিজয় হানসা চালক হয় তেওঁৰ চালকৰ মৃত্যু হৈছে তাৰ সমান্তৰালকৈ হৰি মাদগী কুণাল কৰ্মকাৰ সঞ্জিতা নাথ বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথৰ মৃত্যু হৈছে ছগৰাকী লোকৰ মৃত্যু হ'বলগীয়া হৈছে কৰুণ ঘটনা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে টিউলিপ চাহ বাগিচাত আৰু এনেকৈ ঢেকিয়াজুলিত বৰ্তমান সময়তো চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজপথত দেখিবলৈ পোৱা গৈছে তেজৰ চেকুৰা কিয়নো থিতাতে ছগৰাকীকৈ লোকৰ মৃত্যু হৈছে আটাইকেইগৰাকী টিউলিপ চাহ বাগিচাৰ বুলি জানিব পৰা গৈছে সন্ধিয়া 6 বজাত উক্ত ঘটনা সংঘটিত হয় ইয়াৰে সঞ্জিতা নাথ বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথ একেটা পৰিয়ালৰে একে পৰিয়ালৰ 3 গৰাকী সদস্যৰ মৃত্যু হৈছে কল্পনা কৰক ইমান শিহৰণকাৰী ঘটনা ৰাজ্য জুকাৰি গৈছে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ছগৰাকী লোকৰ মৃত্যু হৈছে তাৰে 3 গৰাকী একে পৰিয়ালৰ জানিব পৰা গৈছে একে ঘৰৰে সদস্য আৰু বৰ্তমান সমগ্ৰ অঞ্চলত হাহাকাৰ পৰিৱেশ চাঞ্চল্যৰ সৃষ্টি হৈছে শোকত ভাগি পৰিছে অঞ্চলবাসী কিয়নো একেলগে একেটা পৰিয়ালৰ 3 গৰাকী লোকৰ মৃত্যু হৈছে সৰ্বমুঠ ছগৰাকী লোকৰ মৃত্যু হ'বলগীয়া হৈছে নিহত আটাইকেইগৰাকীকে মেডিকেল লৈ যোৱা হৈছিল যদিও তেওঁলোকৰ মৃত বুলি ঘোষণা কৰা হৈছে আনহাতে দুগৰাকী লোক বৰ্তমান সময়তো সংকটজনক বুলি জানিব পৰা গৈছে আটাইকে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে কিন্তু বৰ্তমান সময়ত ৰাজ্য জুকাৰি যোৱা ঘটনা ৰাজ্যত শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চকুল টুকিছে পৰিয়ালবৰ্গই আৰু এনেকৈ নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতি কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে ছগৰাকী লোকৰ মৃত্যু হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি বাটা সুৰংগৰ ৰেলী হ'ল সব বৰিয়াকা পুলিচ প্ৰশাসন সব বিফলে আছিল
আজি আমাৰ 6টা মানুহ স্পট ডেথ হৈছে